গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি বৌ আৰু মই যাবলৈ আছোঁ গৰুপাৰা। মানে তেওঁৰ হাজবেণ্ড, মানে মোৰ দাদা, তেওঁৰ গা বেয়া। তো বেয়া হোৱাৰ কাৰণে আমি দবাই দিব গৈছোঁ 1 নম্বৰ গৰুমাৰা, য'ত আমাৰ এইটো নিমুনীয়া দবাই যে দিয়ে যে সেই আনিব গৈ আছোঁ। বৌয়ে স্কুটি চলাইছে আৰু মই স্কুটি বহি কেমেৰা ধৰি আছোঁ। দেখিছে গাইজ, কেনেকুৱা লাগিছে? যদি ভাল লাগিছে তেতিয়া লাইক দিব আৰু এটা কমেণ্ট দিব নাপাহৰিব। আৰু মোৰ চেনেলটো ৰুমি সিং বুলি ব্লগ খোলা আছে, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব ইউটিউবত গৈ। আৰু এই সময় আমি গৈ পামগৈ আৰু এইটো হ'ল আমাৰ 1 নম্বৰৰ ৰাস্তাটো। চাওক কিমান ধুনীয়া দেখিছেনে? কিনাৰে এফালে চাওকচোন গছৰ গছ-গছনিবোৰ কিমান সুন্দৰ ন, ৰঙা সেউজীয়া সকলো ফুলবোৰ কিমান মৰম লাগিছে, দেখিছেনে নাই? এতিয়া আমি দোকান আৰু পামগৈ, বেছি সময় নাই। আমি এতিয়া গৈ পাই গ'লোঁ দোকান। এতিয়া বৌয়ে গ'ল আনিবলৈ কাৰণে দাবাই, আৰু মই আছোঁ বৌক কেমেৰা মাৰি ধৰি ৰখি আছোঁ। বৌয়ে কৈ আছে যে দাবাইটো 20 টকা দিয়ক, কিন্তু মানুহজনে কৈ আছে দাবাইখিনি কমত থৈছিলোঁ, পাহৰি গ'লোঁ। আৰু মোৰ বৌয়ে কৈছে তুমি ল'বা নেকি? মই কৈছোঁ মই ল'ম, মোৰ পৰা 20 টকা ল'ব আৰু বৌয়ে ল'ব, এতিয়া মই ল'ম। আৰু কেতিয়াবা গাবোৰ বেয়া লাগি থাকিলে খালে ভাল হৈ যায় বুলি কোৱা হয় গাঁৱলীয়া দাবাই, সেইকাৰণে লৈছোঁ। আৰু এতিয়া আমি দাবাই ল'লোঁ। বৌয়ে আকৌ পূজাৰী, ওচৰতে এটা মন্দিৰ আছিলে, শিৱ মন্দিৰ, দেখিছে না, সেৱা কৰিয়ে ল'লে। এতিয়া আকৌ আমি দুজনী ওলালোঁ যাবলৈ কাৰণে, মানে দোকানলৈ আকৌ ঘূৰি আহিবলৈ।